হেল্ল' ফ্ৰেণ্ডছ, আজি মই আকৌ মোৰ এটা নতুন ভিডিঅ'লৈ ৱেলকাম কৰিছোঁ। আজি আপোনালোকক দেখুৱাই আছোঁ গাহৰি পোৱালিকেইটা কিমান ডাঙৰ হ'ল আৰু এই যে ফাৰ্মটো যে বনাইছোঁ খোৱাৰটো কি অসুবিধা হৈছে সেইটোৰ বিষয়ে জনাই আছোঁ। প্ৰথমে এয়া পোৱালিকেইটা অলপ হেৰিয়ে হ'ল, কিন্তু প্ৰব্লেমটো হ'ল এয়া চাওক, তলটো পাকা নকৰাৰ কাৰণে কেনেকুৱা পেক হৈ যাব ধৰিছে আৰু ওপৰতো টিং দিয়া হোৱা নাই এতিয়া বৰ্তমানতো। সেইটো কাৰণে তলটো পাকা কৰি লোৱাই ভাল আছিল আগতে, এতিয়াহে মানে পস্তাব লগা হৈছে। ইয়াত চেঞ্জ কৰা হৈছে, এতিয়া মানে চাফা কৰি দিলেও গোন্ধবিলাক নাযোৱা হৈছে, পেকৰ গোন্ধ। আৰু টিংটো এনেকুৱা দি থৈছোঁ। কথাটো হ'ল ফাৰ্ম হিচাপত কৰাও নাছিলোঁ, এনেই জাষ্ট গাহৰিকেইটা বাহিৰত যাতে ওলাব নোৱাৰে সেনেকুৱাকৈ এনে ৰখা হৈছিল। কিন্তু এতিয়া ভাবছোঁ এইবিলাক পাকা কৰি দিম নেকি পাৰিলে, আৰু টিঙৰ ব্যৱস্থা কৰিম বুলি ভাবছোঁ। কিছুমানে এনেকুৱা বনাম বুলি ভাবিব পাৰে, তো একেবাৰতে একে খৰচতে তলটো একে পাকা কৰি ল'ব, পিছত লাগিলে এনেকুৱাকৈ বাঁহ দি বিৰিব পাৰে আৰু ওপৰৰ টিংটো একে দিবই, আৰু নহ'লে বিৰাট পেক হয় আৰু গোন্ধ দি ঘৰটো আমাৰ ওচৰতে কাটিলে এতিয়াই গোন্ধ যায় এইখিনি নাও পোৱালি হৈ থাকোঁতে, আৰু ডাঙৰ হ'লেতো বহুতে ডাঙৰকৈ হাগিব। আজি ইয়ে আছিল ভিডিঅ'টো, আৰু ইয়াৰ দানা চাওক, দানা খাই আছে বৰ্তমান। এটা সিদিনা খাই কৰাই দিয়া হ'ল, সেইটো আৰু ভৰিটো এনেকৈ এইটো পোৱালি বনোৱাৰ কাৰণে ৰাখিম। তো এইকেইদিন 3 দিনমান হ'ল ভিডিঅ' দিয়া নাই, জাষ্ট আজি এটা বনাই দিলোঁ আৰু আপোনালোকক যাতে মিছ নাযায়। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।